মাই গড, এই ড্ৰেছ দুইযোৰে ইমান মৰম লাগিছে, একদম ধুনীয়া লাগিছে। মই পিন্ধিলে একেবাৰে গিলিপ মাৰি ধৰিব। এই ড্ৰেছ দুযোৰকে অৰ্ডাৰ দি দিওঁ। ইমান দামো বেছি নহয়, টকা 5,000হে। দুযোৰৰ ভিতৰত দিয়েই দিওঁ। বৰ ধুনীয়া লাগিছে। ৱাও, দীপিকা পাডুকনেও পিন্ধিছে, মজা লাগিব দেখিবলৈ। মই এইযোৰ দিয়েই দিওঁ আৰু, মানে দুইযোৰে দি দিওঁ। ইমান ধুনীয়া লাগিছে, মোকো ধুনীয়া লাগিব, দি দিওঁ। বোৱাৰী, অ' বোৱাৰী, বোৱাৰী, এই জানো উঠিলেই নে নাই উঠানে? বোৱাৰী, ক'ত আছা তুমি? ৰাতিপুৱাই ৰাতিপুৱাই এই বুঢ়ীজনী কাম বন নাই নেকি বাৰু? অকল চিঞৰিবহে জানে, অকল কেৱল মোক বোৱাৰী বোৱাৰী বোৱাৰী। ইমান অশান্তি লাগি যায় নহয়। কি হ'ল মা? মই বেলকনিতে বহি আছো, কিবা দৰকাৰ? বোৱাৰী, এই ৰাতিপুৱাই ৰাতিপুৱা মোবাইলটো নেচালে নহয়নে তোমাৰ? মা, মই মোবাইলো চাইছো, ৰ'দ অকণমানো লৈছো, গাটো ইমান এটা ভাল লগা নাই। তাতেনো কি হ'ল, ইমান চিঞৰিছে যে আপুনি? বোৱাৰী, তুমি ৰ'দেই লোৱা বা মোবাইলেই চোৱা, তোমাৰ ৰাতিপুৱা কৰ্মখিনি তুমি কিয় নিজেই নকৰা কোৱাচোন? এখন ঘৰৰ বোৱাৰীৰ দায়িত্ব কি তুমি সেইবোৰ বুজি নোপোৱা নেকি? হা, কিয় নকৰা? এইবিলাক কৰিব লাগে, তেতিয়াহে বোৱাৰী এজনী বোৱাৰী বুলি স্বীকৃতি দিব পাৰি। অকল কেৱল মোবাইলটো লৈ লৈ বিচনাখনত পৰি থাকিবা, এনেকৈ নহয় নহয় বোৱাৰী মানুহ। হা, তুমি ৰাতিপুৱা গা পা ধুই চাকি বন্তি জ্বলাই গোঁসাই ঘৰত খোৱা বোৱা দি মেলি তাৰ পাছত তুমি যি কৰা কৰিবা, সেয়াহে বোৱাৰী এজনীৰ দায়িত্ব। ঘৰখনৰ সকলো কাম বন কৰি মেলি বোৱাৰীজনীৰ দায়িত্ব পালন কৰিবই লাগিব। তুমি সেইখিনি নকৰা কিয় বোৱাৰী? হা, ভাবিছিলোঁ বোৱাৰীজনী আনি অকণমান সুখ পাম, নাই, মোৰ কপালত ভগৱানে সুখৰ নামটো লিখিবলৈ পাহৰিলে নেকি? হা, তোমাক আনিও সেই, তুমি নাহোঁতেনেও সেই একেই, তোমাক আনিও মোৰ সেই একেইখন কপালেই। বোৱাৰীজনীৰ পৰা সুখৰ আশা কৰি মোৰ এতিয়া মানে কৈছোঁ নহয়, কি ক'ম আৰু, ৰাতিপুৱাই ৰাতিপুৱাই নকৈও নোৱাৰোঁ মুঠতে। কিন্তু ৰাতিপুৱাই ৰাতিপুৱাই ভাষণবোৰ দিবলৈ আহে। হা, মই কৰিমগৈ নহয় কামবিলাক। কি কামবিলাক ক'ৰবালৈ যাব নেকি নকৰিলে? সঁচাকৈ দেই, এই ঘৰখনলৈনো মই কিয় বোৱাৰী হৈ আহিছিলোঁ? মোৰ কিবা পাপৰ ফলতহে এইখন ঘৰলৈ মই বোৱাৰী হৈ আহিছিলোঁ। ইমান যদি আপোনাৰ সুখ লাগে, সৰু পুতেৰলৈ কিয় বিয়া পাতি নিদিয়ে? বিয়া পাতি দিয়ক আকৌ সৰু পুতেকলৈ, তেতিয়া আপোনাৰ গোটেই সুখেই সুখ হ'ব নহয়। মই সৰু পুত্ৰলৈ বিয়া পাতিম, তাৰ বাবে মই গাঁৱত ছোৱালী চাইছোঁ, বৰ ধুনীয়া, তোমাতকৈ সংস্কাৰী বোৱাৰী, বুজিলা? আনক আনক, দেখিম নহয় আপোনাৰ সৰু বোৱাৰী কিমান সংস্কাৰী, দেখিলেহে দেখিম। মই আপোনাক কৈছিলোঁ দেখোন, মোৰ মাহী ছোৱালীজনী আমাৰ সৰু ভাইটিলৈ বৰ ভাল হ'ব। আপুনি কাণ সাৰেই নিদিলে, এতিয়া গাঁৱৰ ছোৱালী আনিব। সেই গাঁৱৰ এইবোৰ মানে কৈছোঁ নহয়, সেইবিলাককহে আপুনি পালেগৈ। আনক আনক, দেখিম নহয় কেনেকুৱা ভাল হ'ব। মোৰ লগত মিলে নে নিমিলে চাম নহয়, আমাৰ এইখন ঘৰৰ লগত মিলে নে নিমিলে চাই ল'ম। ভালেই হ'ব, ঘৰখনত কাম কৰা এজনী মানুহ আহিব। শুনিছোঁ গাঁৱৰ ছোৱালীবোৰ বোলে কামত বৰ পাকৈত। আনক আনক, কামত পাকৈত হ'লেই হ'ব। এইখন ঘৰত অকল কাম কৰা মানুহহে লাগে, তাই হ'ব এইখন ঘৰত কাম কৰা মানুহ। কাম কৰা মানুহ নায়েই নহয়, ভালেই হ'ব, আনি লওক গাঁৱৰ এজনীয়ে চপাই পেলাই, তেতিয়া বৰ ভাল হ'ব। বোৱাৰী, মোক থাকিলে বুলি যি টি কথা নকবা, বুজিলানে? গাঁৱৰ ছোৱালীবোৰ বহুত ভাল, তোমাতকৈ শতগুণে ভাল, বুজিলা? কামে কাজে সকলোতে পাকৈত তেওঁলোক। আৰু শুনা, তুমি যে ক'লা কাম কৰা মানুহ, মই এতিয়া গাঁৱৰ বোৱাৰীজনী আনিলোঁ, তাই এইখন ঘৰৰ কাম কৰা মানুহ হ'ব। তুমি সঁচাকৈ দেই, ইমান তললৈ নামিব পাৰানে বোৱাৰী? হা, মই এইখন ঘৰলৈ কাম কৰা ছোৱালী নানো, এইখন ঘৰলৈ মই সৰু বোৱাৰী আনিম, ঘৰৰ লক্ষ্মী আনিম, বুজিলা? আৰু শুনা, তুমি তাইক তেনেকৈ নক'বা, তোমাৰ এইখন ঘৰত যিমান অধিকাৰ, সৰু বোৱাৰীজনীও সিমানেই অধিকাৰ হ'ব, বুজিলা? আৰু বেছি কথা মোৰ আগত নক'বা। তেনেকৈনো সমান অধিকাৰ হ'ব, ময়ো চাই ল'ম নহয়। গাঁৱৰ সেইজনী ভালেই হ'ব, কাম কৰা বাই বনাই পেলাম তাইক, আহকচোন। মা, মই হাক দিয়াৰ পাছতো তোমালোকে এই সম্বন্ধটো হ'ব বুলি কিয় ক'লা বাৰু কোৱাচোন? মই চহৰত থাকি বৰ বেয়া পাওঁ, মই গাঁৱলীয়া ছোৱালী, গাঁৱত মাছ মাৰি ধান কাটি ধান ৰুই মেলি এইবিলাক মই বৰ ভাল পাওঁ, বোকা পানীৰ লগত খেলি মই বৰ ভাল পাওঁ। তুমি কিয় বাৰু সেই চহৰৰ ল'ৰাজনৰ লগত মোৰ বিয়া হ'ব বুলি কৈ দিলা কোৱাচোন? দেউতা আৰু তোমাক মই এৰি নাযাওঁ মা, কিয় তোমালোকে হ'ব বুলি ক'লা বাৰু? মোৰ এই সম্পৰ্কটো অকণোৱেই মন নাছিলে জানানে মা? মাজনী, তোৰ বিয়া সেই ল'ৰাজনৰ লগতে হ'ব লগা আছে, সেইকাৰণেহে তই কিয় তেনেকৈ কৈছ? নোহোৱা হ'লে আমি নহয় বুলি ক'লোহেঁতেন নহয়। ল'ৰাজনো ইমান ভাল, মাকগৰাকীও বৰ ভাল, তোক ইমান মৰম কৰিছে। হ'ব দে, তই কিয় চিন্তা কৰিছ? যাৰ কপালত যোন আছে হ'বই আৰু তেনেকৈ বিয়া। তই এইবিলাক এতিয়া মাথা মাৰি লাভ নাই আৰু মাজনী, হ'ব দে, তই সুখত থাকিবি ভালহে। তই সুখত থাকিলে আমি বহুত সুখী অ'। মা, কিন্তু চহৰৰ
খানা পিনা আদিৰ পৰা এইবিলাক মই কেনেকৈ সহজ হ'ম কোৱাচোন? তেওঁলোকৰ কথা বতৰা আমাৰ লগত নিমিলে, মই কেনেকৈ কি কৰিম বাৰু? হ'ব দে মাজনী, সময়ৰ সোঁতত সকলো খাপ খাই পৰিব, তই চিন্তা নকৰিবি। ইয়াত উঠা বাৰু সোনকালেই হ'ল নেকি? কোনো দেখোন এতিয়ালৈকে উঠাই নাই, কাৰো সা-সুৰেই নাই। মই সোনকালে উঠিলোঁ নেকি বাৰু? গাঁৱত সোনকালে উঠা অভ্যাস আছে নহয়, সেইকাৰণেহে সোনকালে উঠিলোঁ। কি বা কৰোঁ এতিয়া? কাক মাতো বাৰু? কোনো নাই দেখোন। কাক সুধিম এতিয়া ক'ত বা কি আছে, কি বা বনাব লাগে? ধৰিবই পৰা নাই নহয়। মা উঠিলে? মই বাৰু উঠা সোনকাল হ'ল নেকি? আপোনালোকৰ কিবা ডিষ্টাৰ্ব হ'ল নেকি মা? মানে মই গোঁসাই ঘৰত সোমাই প্ৰাৰ্থনা কৰিলোঁ যে, আপোনালোকৰ কিবা ডিষ্টাৰ্ব হ'ল নেকি বাৰু? এনেকৈ মানে দেৰিলৈকে শোৱাৰ আমাৰ অভ্যাস নাই যে। নাই বোৱাৰী, ঠিকেই আছে। মই এতিয়াহে মোৰ ঘৰৰ লক্ষ্মীজনী পাইছোঁ। ঠিকেই আছে, ভালেই কৰিছা। তুমি যে গোঁসাই ঘৰত সোমাই পেলাই প্ৰাৰ্থনা কৰিছা, সেইটো মোৰ কাৰণে বহুত বহুত। তুমি বহুত ভাল কাম কৰিছা সৰু বোৱাৰী। বহুত ভাল পাইছোঁ মই তোমাক। হ'ব, তুমি সোনকালে উঠা বা দেৰিকৈ উঠা, কোনো কথা নাই। ভালেই কৰিছা। আৰু শুনা, আজি তোমাৰ এইখন ঘৰত প্ৰথম দিন। কিবা এটা ভাল বনোৱা মুঠতে। কি বনোৱা আৰু তুমি আমাক বনাই খুওৱা। মা, এটা কথা কওঁ, বেয়া নেপাব। মই বনোৱাবোৰৰ লগত আকৌ আপোনালোকৰ পচন্দ হ'বও পাৰে, নহ'বও পাৰে নহয়। মানে আমি ধৰক গাঁৱৰ মানুহ, আমি ৰাতিপুৱাই ভাত অকণমান সিজাই শাকৰ ভাজি বা আলু পিটিকা এনেকৈ দি খাওঁ। আপোনালোকৰ আকৌ ইয়াত আকৌ ভাত খোৱা নিয়ম নাই নহয় চাগে, কিবা বেলেগহে খাব। কি বা খায় এতিয়া আপোনালোকে কৈ দিয়ক কোনে কি খায়, মই তেনেকৈ বনাই দিম। নহ'লে আকৌ খালী পেটে সকলোবিলাক অফিচলৈ যাব লাগিব। মা কওকচোন কোনে কি খায়, মই তেনেকৈ বনাই দিম। তুমি এটা কাম কৰা নহ'লে, লুচি আৰু আলু ভাজিকে বনোৱা, আৰু অকণমান ক্ষীৰ বনাবা। আমাৰ সৰু মইনাই মানে তোমাৰ মানুহজনে খাই বৰ ভাল পায় ক্ষীৰ। সি ক্ষীৰ বুলিলে একেবাৰে গোটেইটো ক'ব নোৱাৰাৰ দৰে হয়। মই কেতিয়াবা কেতিয়াবা ক্ষীৰ বনাওঁ নহয়, সি বৰ ভাল পায় জানানে। ক্ষীৰ অকণমানো বনাই দিবা দিয়া। হ'ব বাৰু মা, আপুনি খালি বস্তুবিলাক মোক দেখাই থৈ যাওক। মা, ডাঙৰ বৌ উঠা নাই নেকি? ডাঙৰ বৌক দেখাই নাই যে। বোৱাৰী, বৰ ভাল প্ৰশ্নটো সুধিছা। তেওঁ বেলি ডুবিলেহে উঠিব, মানে 11টা, 11:30তে উঠিব। তেওঁলৈ আশা কৰি লাভ নাই। কি ক'বা আৰু, মোৰ কপালেই বেয়া জানানে। মই ভাবিছিলোঁ মোৰ সুখৰ দিন কেতিয়াও নাহিবই, কিন্তু ভগৱানে মোক এতিয়াহে সুখৰ দিন দিছে জানানে। হ'ব দিয়া, পিছৰ পৰাই এইবিলাক কথা সকলো গম পাই থাকিবা। আজি তোমাৰ প্ৰথম দিন। এইবিলাক কৈ পেলাই মনটো মোৰো বেয়া নকৰোঁ, তোমাৰো বেয়া নকৰোঁ। তুমি এতিয়া কামত লাগা, ইহঁতবোৰ অফিচলৈ যাব লাগিব নহয়। হ'ব দিয়ক মা। যি দেখিছোঁ দেখোন এই গাঁৱলীয়া ভূতজনী আহি পেলাই ঘৰৰ সকলোৰে মন মোহিত কৰি দিছে। কেৱল সৰু বোৱাৰী। আমাৰ এওঁৰো একেবাৰে মুখত সৰু বোৱাৰীৰ নামহে। দেখা নাই জানো, সেই মই থকাৰ অৱস্থাত এইক মানে মোতকৈ ওপৰৰ স্থান ল'বলৈ কেতিয়াও দিব নোৱাৰোঁ। নাই, মই কিবা এটা নহয় কিবা এটা কৰিবই লাগিব। ৰাতিপুৱাৰে পৰা গধূলি শোৱালৈকে মাৰ একেবাৰে হৰি নামহে যেনিবা। সৰু বোৱাৰী। এই সৰু বোৱাৰীৰ শব্দটো শুনি শুনি মোৰ কাণখন ঘোলা হৈ গৈছেগে। কেৱল ঘৰখনৰ সকলোৰে মুখত সৰু বোৱাৰী। আৰে, ঘৰখনত ডাঙৰ বোৱাৰীজনী আছে বুলি সকলোৱে পাহৰিলে নেকি? নে মোক মানে সকলোৱে পাত্তাই দিব নিবিচৰা হ'ল? এতিয়া মানে সৰু বোৱাৰীয়ে সকলোৰে মন জয় কৰিছে। তোকো মই শিক্ষা দেখাই আছো। বৌ, মই তোমাক অথনিৰে পৰা ইমান মাতি আছোঁ। দৰ্জাখন খোলা থকাৰ বাবে মই সোমাই আহিলোঁ। বেয়া নেপাবা। সকলোৱে খাই বৈ অফিচলৈ গ'ল, আৰু তুমি এইকেইদিন অকলে অকলে খাই আছা। সেইকাৰণে মই বোলো লগতে আজি খাওঁ, সেইবাবে তোমাক মাতি নিবলৈ আহিছিলোঁ। আৰু এটা কথা বৌ, মানে মই সৰু মানুহ দিয়াচোন, ডাঙৰ কথা ক'লে মানে বেয়া নেপাবা। মানে তুমি মোতকৈ ডাঙৰ, আৰু মই তোমাক এটা কথা কওঁ, বেয়া নেপাবা কিন্তু। নিজৰ বাইদেউ বুলিহে ক'বলৈ ওলাইছোঁ। বৌ, তুমি এইটো ড্ৰেছ কিয় পিন্ধিছা? তুমি এজনী বোৱাৰী মানুহ, আৰু চোৱা, বোৱাৰী সদায় চাদৰ মেখেলাযোৰতহে শুৱনি হয়। বৰ ভাল লাগে চাদৰ মেখেলাযোৰ যেতিয়া তুমি পিন্ধিবা, শিৰত সেন্দুৰকণ আৰু ৰঙাকৈ কপালত ফুটটো ল'লে বৰ ধুনীয়া লাগে বোৱাৰীজনীক। কিন্তু তুমি এইবোৰ ড্ৰেছ নিপিন্ধিবাচোন। আৰু ক'তা, তোমাৰ দেখোন শিৰত সেন্দুৰকণো নাই। নেপায় নহয় এনেকৈ থাকিব। সেন্দুৰকণ হৈছে গিৰীয়েকৰ প্ৰতীক। তুমি ভালকৈ যেনেকৈ তুমি সেন্দুৰকণ ল'বা, তেনেকৈ তোমাৰ মানে ডাঙৰ দাদাৰ আয়ুসটো বৃদ্ধি হ'ব। তুমি দেখোন মানে সেইবিলাক একো নকৰাই। কোৱাৰ বাবে বেয়া নেপাবা আকৌ, মনত কথাটো আহিলে কাৰণে কৈ দিছোঁ। আৰু তুমি এইবিলাক ড্ৰেছ এৰি পেলাই চাদৰ মেখেলাযোৰ পিন্ধিব নোৱাৰানে বৌ? বেয়া পাইছা নেকি আকৌ তুমি মই এনেকৈ কোৱাৰ বাবে? যিমানেই যি নহওক দিয়াচোন, এইখন ঘৰলৈ আমি এতিয়া বোৱাৰী হৈ আহিছোঁ। আমিয়েতো মান সন্মান সকলোখিনি তুমিয়ে মই ৰক্ষা কৰিব লাগিব নহয় জানো বৌ?
অ' এতিয়া মই কি পিন্ধিব লাগে কি পিন্ধিব নেলাগে সেইবোৰ শিক্ষা এতিয়া কি তই মোক দিবি নেকি হা তই মোক দিবি তোৰ শিক্ষা তোৰ লগতে ৰাখ মোক দিব নালাগে মই সেন্দুৰ লওঁ মোৰ মানুহজনৰ আয়ু বৃদ্ধি হয় নহয় সেইটো মোৰ কথা তোৰ কি দৰকাৰ হা তোৰ কি দৰকাৰ তোৰ নিজৰ মানুহজনৰ আয়ু বৃদ্ধি কৰ মোৰ মানুহজনৰ কথা তই ভাবিব নালাগে আৰু শুন মোৰ কাৰণে খাবলৈ ৰৈ থাকিব নালাগে মই ভাল নাপাওঁ মোৰ বাবে কোনোবাই ৱেইট কৰি থকাটো মই কেতিয়াও নিবিচাৰোঁ যোৱা সোনকালে তুমি খাই লোৱাগৈ মোৰ বাবে ৰৈ থাকিব নালাগে আৰু এটা কথা কাণ পাতি শুনি লোৱা আজিয়ে মোক এইষাৰ কথা যি ক'লা নেক্সট টাইম মোৰ কাপোৰক লৈ পেলাই কমেণ্ট নকৰিবা অ'কে যোৱা ইয়াৰ পৰা এতিয়া কিন্তু বৌ অ' আৰু এটা কথা শুনি যোৱা কাণ পাতি পেলাই নেক্সট টাইম মোৰ ৰুমলৈ সোমোৱাৰ আগত দৰ্জাখন নক কৰি সোমাবা বুজিলানে এইখন তোমাৰ গাঁও নহয় চহৰ হয় তোমালোকৰ গাঁৱৰ মানুহে যেনেকৈ ভোৰকৈ ভিতৰলৈ সোমাই আহে আমাৰ চহৰৰ মানুহ তেনেকৈ নাহে কাণ পাতি শুনি লোৱা মোৰ ৰুমলৈ আহিলে নেক্সট টাইম নক কৰি আহিবা দৰ্জাত শুনিলা নহয় এতিয়া যাব পাৰা বৌ মই যাওঁ বাৰু কিবা কথাত বেয়া পালা যদি নিজৰ ভণ্টি বুলি ক্ষমা কৰি দিবা গাঁৱলীয়া ভূতজনী মোক শিক্ষা দিবলৈ আহিছে মই কি পিন্ধো কি নিপিন্ধো আৰে মোৰ নাম মনিকা হয় মোক কোনেও শিক্ষা দিব নালাগে মই কি কৰিম কি নকৰিম মই নিজেই ডিচাইড কৰিম মোক বেলেগে ডিচাইড কৰি দিবলৈ কোনো প্ৰয়োজন নাই নকইনা যেনে এনেকৈ ৰুমত সোমাই থাকিলে শোভা নাপায় অ' বৌ কিবা লাগিছিলে নেকি মানে মই ঘৰৰ সকলো কাম বন কৰি পেলাই ৰুমলৈ আহিছিলোঁ কিবা আছে নেকি আৰু আপুনি ক'ৰবাত যাবলৈ ওলাইছে নেকি ঘৰৰ কাম বন ক'ত হ'ল মোৰ ৰুমৰ এখন কাপোৰ কানি তেনেকৈ পৰি আছে মোৰ ৰুমৰ কাপোৰ কানি মোৰ ৰুমৰ বাথৰুমতে পৰি আছে এটা কথা প্লিজ বেয়া নোপোৱা যদি মোক কাম কেইটামান কৰি দিবা নেকি মই মানে এফালে যাবলগীয়া হোৱাৰ বাবে মই কামকেইটা কৰিব নোৱাৰোঁ মোৰ ৰুমটো ধুনীয়াকৈ চাফ চিকুণ কৰি সৰা মোচা কৰি দিবা আৰু মানে কাপোৰ কেইটামান আছে ধুই দিবাচোন মই বাথৰুমতে থৈ আহিছোঁ মোৰ মোৰ পাৰ্লাৰৰ পৰা আহোঁগৈ কাইলৈ বাৰ্থডে এটা আছে বাৰ্থডেটোত যাব লাগিব যে অকণমান মানে কিবা কিবি কৰি আহোঁ আৰু তুমিনো এইবিলাক গাঁৱলীয়া ছোৱালী কি বুজি পাবা তোমাৰ আগত কৈও লাভ নাই নহয় প্লিজ দেই বেয়া নাপাবা কিন্তু মোৰ বাথৰুমতে কিছুমান কাপোৰ কানি আছে আৰু সেইবিলাক ধুই দিবাচোন আৰু শুনা গাত বোলা ব্লেংকেটখন অকণমান ৰ'দত দি দিবা হা কৰি থবা কিন্তু বেয়া নাপাবা আকৌ নিজৰ বুলিহে কৈছোঁ ঠিক আছে বৌ মই বাৰু কৰি থ'ম আপুনি চিন্তা নকৰিব অ'কে ঠিক আছে বাই বাই ইমান এটা ডাঙৰ পৰিয়ালৰ ডাঙৰ বোৱাৰী যদি এনেকুৱাহে সঁচাকৈ মই বিশ্বাসেই কৰিব পৰা নাছিলোঁ ডাঙৰ বৌয়ে এই ঘৰখনৰ মান সন্মান সকলোখিনি ধুৰিৰ লগত মিহলি কৰি পেলাইছে মায়ে ঠিকেই কৈছিলে ডাঙৰ বৌ ইমান এটা ভাল নহয় সঁচাকৈ আজি মই প্ৰমাণ পালোঁ আৰু কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটোও নাজানেনে ইচ 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 বৰ বেয়া কথা হৈছে দেই আৰু আলহী এযোৰ আহিলে ভালকৈ মাত বোলো কৰিব নাজানে বোলে আগতে হেনো আলহীয়ে বেয়া পাই যায় এইখন ঘৰৰ মই এতিয়া আহিলত আলহীবোৰে বৰ ভাল পায় এতিয়া মাহঁতৰ পৰিয়ালৰ দেউতাহঁতৰ পৰিয়ালৰ সকলোবিলাক আহিবলৈ লৈছে ডাঙৰ বৈ বাৰু নিজকে কি বুলি ভাবে নকৈও নোৱাৰোঁ ফটা মুখ ক'লেও লাগে বোলে ভকতৰ দুখ তেনেকুৱাহে হৈছে এই ডাঙৰ বৌ আমাৰ গাঁৱত হ'ব লাগিছিলে বোকা পানী খচকি গাঁৱৰ সেই ভুই ৰুবলৈ লগাই দিলোঁহেঁতেন তেওঁ মোক গাঁৱলীয়া ভূত বুলি হাঁহিবলৈ আহিছে তেওঁতকৈ কিজানি মই হ'ব মানে নহয় দিয়াচোন ইমান স্মাৰ্ট তথাপিতো আমি কাক কেনেকৈ সন্মান কৰিব লাগে কাক কেনেকৈ কথা ক'ব লাগে এইবিলাক জানো গাঁৱলীয়া হ'ব পাৰোঁ আমাৰো মান সন্মান আছে এনেকৈ আমি আৰু মানুহক কথা নকওঁ কথা নুশুনাওঁ মোক আজি যেনেকৈ তেওঁ কাম কৰা মানুহৰ দৰে মানে কথাবিলাক কৈছে মোৰ নিজৰে মনটো দুখ লাগিছে মই হ'লে এইবিলাক কথা কেতিয়াও নকওঁ দেই কৈনো কি লাভটো কোৱাতকৈ নকোৱাই ভাল মুখখনেহে যি ঐ লাও পাত কচু পাত কোৱাতকৈ নকোৱাই ভাল আৰু দেই সৰু বোৱাৰী ইমান সোপা কাপোৰ তুমি কিয় দাঙি আনিছা বাৰু কোৱাচোন আৰু এতিয়া এই ওপৰলৈ এই চিৰিটোত বগাই যাবা ইমান সোপা কাপোৰ ধুবলৈ তোমাক কোনে কৈছিলে বাৰু নাই মা মানে কি মানে কৰি আছা কাৰ কাপোৰ এয়া নিশ্চয় ডাঙৰ বোৱাৰীৰ কাপোৰ হ'বলা নহয় জানো ইমান ডাঙৰ কাপোৰবোৰ তোমাৰ ধুবলৈ কিহে পাইছে বাৰু এই ডাঙৰ বোৱাৰী সুধা নহয় কাম কৰা মানুহ এজনী মাতি দিলেই হ'ল দেখোন ইমান সোপা কাপোৰ ধুবলৈ যদি আছিলে তোমাৰ হতুৱাই কিয় ধুৱাইছে বাৰু আৰু তুমিও সেই নহয় তুমি ধুব নোৱাৰোঁ বুলি ক'ব নোৱাৰিলা নেকি আৰু ইমান ডাঙৰ বাল্টিংটোত ইমান সোপা কাপোৰ দাঙি নি এই চিৰিটোৱেদি দাঙি নি পেলাই ওপৰত মেলাটো ধেমালি কথা নেকি থৈ দিয়া এই চুকটোতে থৈ দিয়া নালাগে তুমি ওপৰলৈ যাবলৈ আৰু ইমান সোপা কাপোৰ তুমি মেচিনত ধুলা নে হাতেৰে ধুলা মা মোৰ হাতেৰে ধোৱা অভ্যাস আছে নহয় আমি গাঁৱত দেখোন হাতেৰে কাপোৰ ধুওঁ আমাৰ আকৌ তাত মেচিন চেচিন নাই নহয় ইয়াতহে মেচিনটো দেখিছোঁহি নালাগে দিয়ক মা মই পাৰোঁ নহয় একো নহয় এইকেইটা মই মেলি থৈ আহোঁগৈ আৰু ইমানো গধুৰ কাপোৰ নাই দিয়ক মোৰ মেলা আৰু মানে এইবিলাক গধুৰ কাপোৰ ধোৱা মেলা অভ্যাস আছে একো নহয় মা কি তুমি ইমান সোপা কাপোৰ হাতেৰে ধুইছা ইমান গধুৰ কাপোৰবোৰ তুমি
তুমি মানে সৰু বুলি ভাবিছা? সঁচাকৈ সেই ডাঙৰ বোৱাৰীজনী দিনক দিনে বেছি হৈ গৈ আছে। শুনা সৰু বোৱাৰী, এই কাপোৰখিনি এইখিনিতে থৈ দিয়া। মোৰ কথা ক'বা, কোনোবাই কিবা ক'লে মোৰ কথা ক'বা। এতিয়া ব'লা তুমি মোৰ লগত। আৰু এইবোৰ কি ড্ৰেছ পিন্ধিছা হা? ভালকৈ এযোৰ কাপোৰ কানি পিন্ধি লোৱা। তোমাক মানে মই কৈছোঁ নহয়, তুমি কিয় বাৰু ডাঙৰ বোৱাৰীৰ কথা শুনিব লাগে? মা হ'ব দিয়কচোন, একো নাই। মানে কাম কৰা মানুহ এজনী মাতিলেও ঘৰখনৰ পইচাহে যাব। মই এনেই থকাৰ বাবে ধুই দিলোঁ আৰু। ডাঙৰবোক আপুনি আকৌ একো নক'ব মা, মানে ঘৰখনত আকৌ অশান্তিৰহে সৃষ্টি হ'ব। মই ঘৰখনত কাজিয়া লগাবলৈ বিচৰা নাই। আপুনি হ'ব দিয়ক মা, এইবিলাক কথা যাবলৈ দিয়ক। একো নাই মা, মোৰ ধোৱা অভ্যাস আছে নহয়, আপুনি চিন্তা নকৰিব। তথাপিও আৰু পাই বোৱাৰী, এই ডাঙৰ বোৱাৰীৰ পৰা উপায় নোহোৱা হৈছে। সৰু বোৱাৰীজনী এইখন ঘৰলৈ যিদিনাখনিৰ পৰাই আহিছে, সেইদিনাখনিৰ পৰাই সৰু বোৱাৰীজনীক অকল কামতেই খটুৱাই আছে। তাই মহাৰাণী হৈ খাবলৈ আহিছে। এনেকৈ নহ'ব নহয়। ঘৰখনত দুজনী বোৱাৰী, দুইজনীয়ে সমান অধিকাৰ, দুইজনীয়ে সমানেই কাম কৰিব লাগিব। এনেকৈ নহয় নহয়, এজনীয়ে কাম কৰি কৰি মৰিব আৰু এজনীয়ে মহাৰাণীৰ দৰে খাব। এনেকৈ নহয় আৰু, ঘৰখনত এনেদৰে নচলিব। মই ডাঙৰ বোৱাৰীক শিক্ষা এটা দিব লাগিব। নহ'লে সৰু বোৱাৰীজনী আজলি পাই পেলাই, সহজ সৰল পাই পেলাই তাইক কামত খটুৱাইছে। আৰু সৰু বোৱাৰীও সুধা নহয় নহয়, তাই যোনে যিটোকে কয় সেইটোকে শুনে। এইও সঁচাকৈ মানে অকণো কথা ক'ব নাজানে। তাই গাতনো কি দিওঁ, তাই গাঁৱৰ সহজ সৰল ছোৱালী। তাইৰ মনটো বহুত ভাল, চাফা ছোৱালী। তাই মানে মানুহৰ কথা পেলাব নোৱাৰে, সেইবাবে সকলো কাম কৰি যায়। মইহে কিবা এটা কৰিব লাগিব, ইয়াৰ উচিত বিচাৰ কৰিবই লাগিব। এনেকৈ নহ'ব। ঘৰখনত বোৱাৰী দুজনী আছে, সমানেই কাম কৰিব লাগিব, সমানেই অধিকাৰ পাব লাগিব। এজনী কাম কৰা মানুহ হ'ব আৰু এজনী মহাৰাণী হ'ব। নাই নাই, মই থকাৰ অৱস্থাত এইটো কেতিয়াও হ'বলৈ নিদিওঁ, আৰু সম্ভৱেই নহয় এইটো। আজি আকৌ কি হ'ল? ৰাতিপুৱা 5টা বজাতে বেবুৱা মানুহগৰাকীয়ে আজি এই 11টা বজাত বন্তি জ্বলাইছে। আচৰিত, কি বা হ'ল মহাৰাণী? নিশ্চয় চহৰৰ বতাহ লাগিছে চাগে। দেখা নাই দেখোন। ইফালে বুঢ়ীয়ে দেখোন বৰকৈ কৈছিলে, মোৰ গাঁৱৰ বোৱাৰীজনী লক্ষিমী হ'ব, মোৰ ঘৰলৈ লক্ষিমী আহিব, মোৰ মৰমৰ সৰু বোৱাৰীজনী বৰ ভাল হ'ব। এতিয়া প্ৰথমে মানে বুঢ়ীক হাত কৰি ল'লে। এতিয়া আৰু মানে বুজিবলৈ বাকী নাই আৰু। পিছে অত দেৰি গোসাঁই ঘৰত সোমাই আছেনে? আচৰিত, বুজি পোৱা নাই। আজি বা বেলিটো কোনফালেদি ওলালে? মই উঠা ইমান দেৰি হ'ল আজিলৈকে। আজি দেখোন মোক গ্ৰীণ টি কাপ দিয়া ইমান দেৰি হৈছে কিয়? মই ইমান টাইমত গ্ৰীণ টি খাওঁ, মোক কোনেও যে গ্ৰীণ টি কাপ দিয়া নাই কিয়? আৰু তুমি এতিয়া ইয়াতে এনেদৰে মানে গোসাঁই ঘৰতে বহি থাকিবা নেকি? আৰু আজি তুমি উঠা ইমান দেৰি যে, আচৰিত, কি হ'ল তোমাৰ? বৌ, মোৰ পানী লগা আৰু কাহ হৈছে। কালি হঠাতে জ্বৰো হৈ গ'ল, কিয় নাজানো। আপুনি পাৰিলে আজি ঘৰৰ কামবিলাক কৰিবচোন। মই নোৱাৰোঁ, মোৰ গাটো বৰ জ্বৰ লাগিছে। আপুনি ঘৰৰ সমস্ত কামখিনি আজি কৰিবচোন। মই নোৱাৰোঁ, মোৰ মাথা চাথা ঘূৰাই গৈছেগৈ। আৰু মই গোসাঁই ঘৰত বন্তি গছ দিবলৈহে উঠিলোঁ। আপুনি ঘৰৰ কামবিলাক কৰিব বৌ, প্লিজ আজি কৰি দিয়ক। মই কাইলৈৰ পৰা মই কৰিম। আজি আপুনি অন্ততঃ যেনে তেনে যিকোনো প্ৰকাৰে কৰকচোন। আৰে, তই দেখোন মোক কিবা অৰ্ডাৰ দিয়া দি দিছ। মই এইখন ঘৰত কাম কৰা তই আজিলৈকে দেখিছ নি? হা, তোৰ দৰে এজনী কাম কৰা মানুহ থাকোঁতেনে মই কিয় কাম কৰিব লাগে? আৰে, তোৰ বেমাৰহে হৈছে, পানীহে লাগিছে, তইতো হাতেৰে কামটো কৰিব পাৰিবি নহয়। তোৰ নাকতহে পানী লাগিছে, কাহটোহে হৈছে, কামখনটো কৰিব পাৰিবি। দেখিলা নাই, মহাৰাণীয়ে মানে সুযোগ লৈছে। দেখা নাই জানো, মই নোৱাৰোঁ দেই। মই কালি পাৰ্লাৰৰ পৰা আহি পেলাই মোৰ নখ চখবিলাক ঠিক কৰি আহিছোঁ। মই এইবিলাক কৰিবলৈ নাই। তই যি কৰ কৰি থাক। তেওঁ মোক অৰ্ডাৰ দিছে চোৱা। ক'ত ইমান সাহ পালি তই মোক অৰ্ডাৰ দিবলৈ? গাঁৱলীয়া ভূত হৈ পেলাই তই মোক অৰ্ডাৰ দিবলৈ আহিছ? লাজ নালাগে তোৰ? ইমিডিয়েট মোৰ বাবে একাপ গ্ৰীণ টি বনাই আৰু ব্ৰেকফাষ্ট বনা। তাকে নহ'বলৈ হ'লে চাবিচোন কি কৰিম। হ'ব দিয়ক বৌ, মই কৰিম বাৰু, আপুনি কৰিব নালাগে। মই আপোনাক কথাকেইটা কোৱাৰ বাবে বেয়া নাপাব। আচলতে মই আপোনাক অৰ্ডাৰ দিয়া নাছিলোঁ, নিজৰ বাইদেউ বুলি ভাবিহে কথাটো কৈছিলোঁ। হ'ব দিয়ক, আপুনি কাম কৰিব নালাগে, মই কাম কৰিম। সৰু বোৱাৰী, তুমি এইবোৰ কি ক'বলৈ আহিছা? তোমাৰ গাটো ইমান বেয়া, তুমি অথচ কাম কৰিম বুলি কৈছা। নোৱাৰা তুমি কাম কৰিবলৈ। যোৱা, তুমি অলপমান আৰাম কৰাগৈ। ডাঙৰ বোৱাৰী, তুমি এইখন ঘৰৰ ডাঙৰ বোৱাৰী, তুমি সেইটো কথা মন কৰিছানে নাই? হা, সৰু বোৱাৰীক এনেকৈ কথা ক'বলৈ তুমি ক'ত অধিকাৰ পালা? আৰু সৰু বোৱাৰীক তুমি কাম কৰা মানুহ বুলি কৈছা। হা,
সৰু বোৱাৰী এইখন ঘৰৰ লক্ষ্মী বোৱাৰী। তুমি বুজি পাইছানে নাই? তুমি যে সৰু বোৱাৰীক প্ৰতিটো কথাতে অৰ্ডাৰ দিয়া। হা, তুমি এইখন ঘৰৰ মহাৰাণী নেকি অৰ্ডাৰ দিবলৈ? আজি ঘৰৰ গোটেই সমস্ত কাম তুমি কৰিব লাগিব। তাকে নহ'বলৈ হ'লে চাবাচোন কি কৰোঁ মই। মই নোৱাৰোঁ দেই, মই এইবিলাক কাম বন কৰিব নোৱাৰোঁ, মোক কৈ নাথাকিব। হ'ব মা, আপোনালোক মনে মনে থাককচোন। মই অকণমান আৰাম কৰিলে ভাল পাই যাম। ঘৰৰ সকলো কাম কৰিম। মা হ'ব দিয়কচোন। ঘৰখনত এনেকৈ কাজিয়া লাগিলে ভাল নালাগে নহয় দেখিবলৈ। তাকো গোঁসাই ঘৰত সোমাই আছোঁ। ব'লক মা, ইয়াৰ পৰা ওলাই যাওঁ। এনেকৈ গোঁসাই ঘৰত কাজিয়া কৰাটো ভাল নহয়। ব'লক মা, ওলাই যাওঁ ব'লক। গাটো ইমান বেয়া লাগিছে, মাথাটো বৰকৈ বিষাইছে। মাথাটো কোনোবাই অলপমান মালিচ কৰি দিয়া হ'লে ভালেই আছিলে। কালি দেৰিলৈকে পাৰ্টি কৰি ঠাণ্ডাটো সোমাই গ'ল নেকি, সেইবাবেই চৰ্দি আৰু কাহ হৈছে। অ' মাই গড, মাথাটো একেবাৰে বাঁহ ফলেদি ফালিছে দেখোন। মাথাটো ফাটি যাওঁ কৰিছে। কি যে হ'ব মানে কৈছোঁ নহয়। বৌ, আপোনাৰ বোলে গাটো ভাল নহয়। দাদাই কোৱাৰ বাবে মই খবৰ এটা ল'বলৈ আহিলোঁ। কি হৈছে বৌ? কি হৈছে কওকচোন। মোৰ অলপমান চৰ্দি আৰু কাহ হৈছে। মাথাটো বহুত বিষাইছে, একেবাৰে ফাটি যাওঁ কৰিছে। অলপমান মালিচ কৰি দেচোন মাথাটো। বৌ, তুমি অলপমান আৰাম কৰা। তুমি বিচনাৰ পৰা নামি নাহিবা দেই। কিবা যদি খাবলৈ মন যায় মোক ক'বা। মই তোমাক আনি পেলাই মুখৰ আগত যতন কৰিমহি। তুমি ভাল নোপোৱালৈকে বিচনাৰ পৰা নানামিবা। নামি যাবই নালাগে। তুমি বিচনাতে থাকিবা। মই আছোঁ নহয় ঘৰৰ কাম কৰিবলৈ, মই সমস্ত কৰিম। তুমি মুঠতে আৰাম কৰা বৌ। ভাল হৈ যাব, সোনকালে ভাল হৈ যাব, চিন্তা নকৰিবা। সঁচাকৈ দেই, সৰু বোৱাৰীজনী বৰ ভাল। মইহে তাইক বুজাত ভুল কৰিলোঁ। ঘৰৰ সকলোৱে তাইক ভাল পায়, মইহে বেয়া পাওঁ। তাইক মুঠতে ঘৰৰ সকলোৱে সৰু বোৱাৰী কৰিয়ে থাকে। মোক কোনেও পাত্তা নিদিয়া হ'ল। কিয় দিবনো? তাইক ঘৰৰ সকলো মানুহৰে খিয়াল ৰাখে। কোনে কি খায়, কোনে কি নেখায়, কি গা বেয়া হ'লেও কি টেবলেট খাইছে নে নেখাইছে তাৰ প্ৰতিটো খবৰেই ৰাখে। মোৰ এতিয়া গা বেয়া হৈছে, তাই মোক বিচনাৰ পৰাই নামিব মানা কৰিছে। সেইদিনাখনি আকৌ তাই গা বেয়া হ'লত মই ঘৰৰ একো এটা কাম কৰি নিদিলোঁ। বেচেৰীজনীয়ে তেনেকৈ কৰিলে। এতিয়াহে মই বুজি পাইছোঁ। মোৰ লগত চৰ্দি আৰু কাহ হ'লতহে মই বুজি পাইছোঁ কেনেকুৱা লাগে গাৰ মূৰবোৰ। সেইদিনাখনি মই তাইক বহুত গালি পাৰিলোঁ আৰু বেয়াকৈও ক'লোঁ। সঁচাকৈ দেই, এই ঘৰৰ লক্ষ্মী। মায়ে মিছাকে কোৱা নাই, মায়ে সঁচাকৈ কৈছে, সঁচা কথাটোৱেই কৈছে। ময়ো ঘৰখনৰ বোৱাৰী বুলি, ডাঙৰ বোৱাৰী বুলি ময়ো ঘৰখনৰ মান সন্মান এতিয়াৰে পৰা ৰক্ষা কৰিব লাগিব। এনেদৰে নহ'ব। মোক চবেই বেয়া পোৱা হৈছে ঘৰখনৰ। মোক কোনেও গুৰুত্ব নিদিয়া হৈছে, আনকি মোৰ নিজৰ মানুহজনেও গুৰুত্ব নিদিয়া হৈছে। এয়াহে চৰ্দি কাহ হ'লতো মোক এৰি থৈ গুচি গ'ল। সৰু বোৱাৰীয়েহে মোক যতন লৈছে, মোক নামিয়ে যাবলৈ হাত দিছে, আৰাম কৰিবলৈ কৈছে আৰু যি খাবলৈ মন যায় তাকে আনি দিম বুলি কৈছে। খালি তাইক মাতি দিবলৈ কৈছে। মই সেই সৰু বোৱাৰীজনীক বহুত ভুল বুজিলোঁ। মোৰ বহুত দুখ হৈছে। তাইৰ ওচৰত মই ক্ষমা খুজিব লাগিব। নিজৰ হ'লেহে বুজি পায় কেনেকুৱা, গা বেয়া হ'লে শৰীৰটো কেনেকুৱা লাগে, নিজেইহে বুজি পায়। আজি মোৰ মনটো বৰ ভাল লাগিছে। তোমালোক দুইজনে মিলি পেলাই গোঁসাই ঘৰত প্ৰাৰ্থনা কৰিছা। মোৰ মনটো হাত পৰি গৈছে। সঁচাকৈ এইখন ঘৰ এতিয়াহে ঘৰ লাগিছে। অতদিনেও বাঁহ তল হৈ আছিলে। সৰু বোৱাৰী অহাৰে পৰা এইখন ঘৰৰ মানুহবোৰৰ মনেই সলনি কৰি দিলে। সঁচাকৈ সৰু বোৱাৰী এইখন ঘৰৰ লক্ষ্মী বোৱাৰী। আৰু ডাঙৰ বোৱাৰী, তুমি যে সৰু বোৱাৰীক ক্ষমা খুজিলা, মোৰ আৰু তাতকৈ একো নেলাগে। তুমি যে সৰু বোৱাৰীক বুজি পালা, সেইটোৱেই মোৰ বাবে বহুত। মই কৈছোঁ নহয়, তোমালোক দুজনী সুখত থাকা আৰু সুখী হোৱা, মোৰ সেইটোৱেই লাগে। তোমালোক মিলা প্ৰীতিয়ে থকা দেখিলে মোৰ মনটো বৰ আনন্দ লাগে। তোমালোক দুইজনী অতদিনে পশ্চিমৰ দফলাৰ দৰে হৈ আছিলা।
কিন্তু এতিয়া দুইজনী বাই ভনীৰ দৰে হৈছা যে মোৰ বৰ ভাল লাগিছে অ'। এনেকৈ সদায় থাকিবা ডাঙৰ বোৱাৰী। আৰু তুমি এতিয়াৰে পৰা চাদৰ মেখেলা যে পিন্ধিছা মোৰ মনটোৰ সঁচাকৈ বৰ ভাল লাগিছে। এতিয়া মই মূৰ উঠাই ক'ব পাৰিম মোৰ বোৱাৰী দুইজনীয়েই লখিমী বোৱাৰী, সংস্কাৰী বোৱাৰী বুলি মই সকলোৰে আগত চিঞৰি চিঞৰি ক'ব পাৰিম। মা, অতদিনে মই ভুল কৰি আহিছিলোঁ। সেইবিলাকৰ ভুলৰ ক্ষমা আপোনালোকে মোক কৰি দিব মা। মোক সৰু বোৱাৰীয়ে চকু মুকুল খুৱাই দিলে। হয়, মই সেই পশ্চিমীয়া ড্ৰেছবিলাক পিন্ধি আপোনালোকৰ মান সন্মান সকলোখিনি শেষ কৰি পেলাইছিলোঁ। আৰু মই এখেতৰ পৰা মৰমো নোপোৱা হৈছিলোঁ, ঘৰৰ মানুহৰ পৰা মৰমো নোপোৱা হৈছিলোঁ। আপোনালোকে মোক ভালদৰে নমতাও হৈছিলে। এইবিলাক চব মোৰ ভুলৰ বাবে হৈছে। তাৰ শুধৰণি সৰু বোৱাৰীয়ে কৰালে। সৰু বোৱাৰী সঁচাকৈ এইখন ঘৰৰ লখিমী বোৱাৰী মা। মই তাইক আজিৰ পৰা মোৰ সৰু ভণ্টি বুলি ভাবিম। তাই মোক চকু মুকুল খুৱাই দিলে মা। হ'ব দিয়ক বৌ, মইনো কি কৰিলোঁ? বেছিকৈ নক'ব পাই, লাজেই লাগে। আজিৰ পৰা আমি এইখন ঘৰৰ দুইজনী লখিমী বোৱাৰী। মা, আপুনি আমাক আশীৰ্বাদ কৰিব যাতে আমি সদায় এনেদৰেই থাকিব পাৰোঁ। সঁচাকৈ আজি মোৰ মনটো বৰ ভাল লাগিছে। অতদিনে বৌয়ে যিমানখিনি মোক তিৰস্কাৰ কৰি আহিছিলে মই বহুত সহ্য কৰিছিলোঁ, কিন্তু সহ্যৰো সীমা থাকে। সেই সীমাডাল ভগৱানে ছিঙিবলৈ নিদিলে। ইমানতেই যে হাম কটালে। ভগৱানক বহুত বহুত ধন্যবাদ মা। আৰু বৌ, সদায় আপুনি এনেদৰেই চাদৰ মেখেলা পিন্ধি থাকিবচোন, বৰ ধুনীয়া লাগে। সেই চুটি কাপোৰবোৰ পিন্ধাতকৈ এই আমাৰ অসমীয়া সংস্কৃতিৰ চাদৰ মেখেলাযোৰ পিন্ধি থাকিলে কিমান ভাল লাগে নহয় জানো? হ'ব, আজিৰে পৰা আমি ঘৰখন একেবাৰে উজ্বলাই তুলিম আৰু ভাল কৰি ৰাখিম। মায়ে যেনেকৈ বিচাৰিছে তেনেকৈ ঘৰখন আমি সজাই পৰাই তুলিম। সঁচাকৈ তুমি ঠিকেই কৈছা। মায়ে যেনেকৈ বিচাৰে তেনেকৈ আমি ঘৰখন সজাই তুলিম। মোৰ আজি মনটো বৰ ভাল লাগিছে। সকলোৱে যে মোক আদৰি লৈছে, মই যে নতুন বোৱাৰী তেনেকুৱা দৰে লাগিছে। শতদিনে মই ঘৰখনৰ মান সন্মান সকলো শেষ কৰি পেলালোঁ। এতিয়া মই সেই মান সন্মান আকৌ ঘূৰাই আনিম। আমি সকলোবিলাক মিলা প্ৰীতিয়ে থাকিম। নে কি কয় মা? নে কি কোৱা সৰু বোৱাৰী? হয় ডাঙৰ বোৱাৰী, তুমি ঠিকেই কৈছা। বৌ, আপুনি ঠিকেই কৈছে। আমি এইখন ঘৰৰ মান সন্মান ধৰি ৰাখিব লাগিব, নহ'লে নহ'ব। আৰু আমি সদায় মিলা প্ৰীতিয়ে থাকিম। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু।